নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই তোমালোকৰ আগত আলোচনা কৰিবলৈ লোৱা প্ৰধান বিষয়টি হৈছে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা অহা যি জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি, সেই ভেকেঞ্চিৰ বাবে যিখন পৰীক্ষা অনুষ্ঠিত হ'ব, যাৰ বাবে তোমালোকে কেনেদৰে পৰীক্ষাত বহিব লাগিব, পৰীক্ষাত কি আহিব, তাৰ সম্পৰ্কত যিখন চিলেবাছ আছে সেই চিলেবাছখন মই আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, এটা কথা মই তোমালোকক জনাই থওঁ যে তোমালোকে এই চেনেলটোতে, মানে মোৰ এই চেনেলটোতে তোমালোকে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা যি এই আহিবলগীয়া জুনিয়ৰ এছিষ্টেণ্ট চাকৰিৰ বাবে যি পৰীক্ষা হ'ব, সেই পৰীক্ষাৰ সকলোবিলাক প্ৰিপেৰেশ্যন ইয়াৰ দ্বাৰা তোমালোকে চলাব পাৰিবা। তাৰ বাবে তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। তেতিয়া কি হ'ব, তোমালোকে মই প্ৰত্যেকটো চিলেবাছৰ প্ৰত্যেকটো খণ্ড, প্ৰত্যেকটো টপিক মই তোমালোকৰ আগত ধুনীয়াকৈ আলোচনা কৰি দিম, ব্যাখ্যা কৰি দিম আৰু ভালদৰে বুজাই দিম, যাতে তোমালোকে পৰীক্ষাত সহজতে উত্তীৰ্ণ হ'ব পাৰা। আৰু যিহেতু তোমালোকে জানাই ভেকেঞ্চিও ধুনীয়াখিনি ওলাইছে আৰু তোমালোকে পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। মাত্ৰ তোমালোকে অলপ কষ্ট কৰিলেই হ'ল, অলপ পঢ়িব লাগিব, অলপ মোৰ এই ভিডিঅ'খিনি তোমালোকে চাই যাবা। মই তোমালোকক গাইড দি যাম যে কেনেকৈ পঢ়িব লাগে, কি পঢ়িব লাগে, পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, সকলোখিনি মই বুজাই দিম। আৰু মই মানে চিলেবাছ ৱাইজ তোমালোকক পঢ়াম, তেতিয়া মানে তোমালোকে বুজি পোৱাত সহজ হ'ব। আৰু পৰীক্ষাত চিলেবাছৰ ভিতৰতে প্ৰশ্ন আহিব, কাৰণ চিলেবাছটোতো এনেই নবনায়, কাৰণ সিহঁতেতো গাইডলাইন আছে যে কোনো এটা পৰীক্ষা যেতিয়া পৰীক্ষা পাতিব হয় তাৰ এটা চিলেবাছ ওলায়, আৰু সেই চিলেবাছৰ ভিতৰতে কুৱেশ্যনবিলাক আহিব লাগিব আৰু সেইমতেই পৰীক্ষা পাতিব। গতিকে তোমালোকে কি কৰিছে, এবাৰ যিখন চিলেবাছ ওলাইছে 2021 অইলৰ জুনিয়ৰ এছিষ্টেণ্টৰ বাবে যিখন চিলেবাছ ওলাইছে আহিবলগীয়া পৰীক্ষাটোৰ, সেই চিলেবাছখনৰ মই প্ৰত্যেকটো টপিক মানে তোমালোকৰ আগত ধুনীয়াকৈ আলোচনা কৰি দিম হা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ব'লা তেনেহ'লে আজি মাত্ৰ আমি চিলেবাছখনত কিনো আছে সেইখিনি আমি আলোচনা কৰোঁ। চিলেবাছত কি পঢ়িব লাগিব, কি সোমাই আছে সেইখিনি আমি ভালদৰে চাওঁ। ব'লা তেনেহ'লে ভিডিঅ'টো আলোচনা কৰোঁ। তো তোমালোকে চিলেবাছখন দেখিছে, ইয়াত 3টা পাৰ্টত ভাগ কৰিছে, ABC। এ পাৰ্টত আছে পেৰামিটাৰ্ছ ভাগত পৰিছে, এইবোৰ এনেকৈ বুলি কৈছে, ভাগ কৰি লৈছে হা, পাৰ্চেণ্টেজ আছে। এ ভাগত আছে ইংলিছ লেংগুৱেজ এণ্ড জেনেৰেল নলেজ আছে বা এৱাৰনেছ, আৰু আছে কুৱেশ্যন অন অইল ইণ্ডিয়া লিমিটেড। ইয়াৰ ওপৰত প্ৰশ্ন আহিব বুলি কৈছে 20%, যিমানখিনি প্ৰশ্ন আহিব তাৰ ভিতৰত 20% ইয়াৰ ভিতৰত আহিব। আৰু বি ভাগত আছে ৰিজনিং, আৰ্থমেটিক, নিউমেৰিকেল এণ্ড মেইনটেনেবিলিটি, 20% আহিব ইয়াৰ পৰা। আৰু চিতে আছে ডমেইন অৰ ৰিলেভেণ্ট টেকনিকেল নলেজ, কুৱেশ্যন উইল বি বেছড অন দি কোৱালিফিকেশ্যন প্ৰেছক্ৰাইব ফৰ দি পষ্ট এণ্ড কমনচুৰেট উইথ দ্য লেভেল অফ দি পষ্ট, ইয়াৰ পৰা আহিব 60%। অল টোটেল 100% প্ৰশ্ন এনেদৰে আহিব। এতিয়া আমি আলোচনা কৰিম যে ইংৰাজীৰ পৰা কি আহিব। প্ৰথম আমি চাওঁচোন ইংৰাজীৰ পৰা কি আহিব। ইংৰাজীৰ পৰা তোমালোকক আহিব প্ৰিপজিশ্যন, কাৰেকশ্যন এণ্ড চেণ্টেন্স, ৰিএৰেঞ্জ অফ চেণ্টেন্স, এন্থনিম, চিনোনিম, নেৰেশ্যন, পাঞ্চুৱেশ্যন, স্পটিং ইৰৰ, ভইচ চেঞ্জ, ওৱান ৱৰ্ড ছাবষ্টিটিউট, প্ৰেচেছ এণ্ড আইডমছ, কম্প্ৰিহেনশ্যন, এইখিনি আহিব ইংৰাজী ফালৰ পৰা। তোমালোকে ভালদৰে মন কৰিছে, ইংৰাজী ফালৰ পৰা ইমানখিনি আহিব। তাৰপাছত আহিব ৰিজনিঙৰ তোমালোকক কুৱেশ্যন আহিব হা। ৰিজনিঙত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব মই তোমাক ভালদৰে বুজাই দিছোঁ। ডাটা ইণ্টাৰপ্ৰিটেশ্যন এণ্ড চাফিচিয়েঞ্চিৰ পৰা আহিব, এলফাবেটিকেলি এণ্ড নাম্বাৰ ছিৰিজ আহিব, চেলিজিমছ আহিব, ক্লাছিফিকেশ্যন আহিব, ডাইৰেকশ্যন আহিব, কোডিং এণ্ড ডিকোডিং আহিব, কনক্লুজন আহিব, ডিচিজন মেকিং আহিব, এনালজিক্স আহিব, জাম্বলিং আহিব, মেথমেটিকেল অপাৰেশ্যন, ষ্টেটমেণ্ট আহিব, আৰ্গুমেণ্ট এণ্ড এছাম্পশ্যন, এনালিটিকেল ৰিজনিং আহিব, চিমিলাৰিটিজ এণ্ড ডিফাৰেঞ্চেছ আহিব, ৰিলেশ্যনশ্বিপ আহিব আৰু ভেন ডায়েগ্ৰাম আহিব। তাৰপাছতে জেনেৰেল নলেজৰ পৰা আহিব এনেধৰণে, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিব, ইণ্ডিয়ান হিষ্টৰীৰ পৰা আহিব, পাৰ্চনেলিটিছৰ পৰা আহিব, ইকনমিক্সৰ পৰা আহিব, পলিটিক্স আহিব, কালচাৰেল আহিব, ছায়েন্স আহিব, স্পৰ্ট আহিব, ইণ্ডিয়ান জিঅ'গ্ৰাফি আহিব। তাৰপিছত আহিলে নিউমেৰিকেল এপ্টিটিউডৰ ফালৰ পৰা আহিব, পাৰ্চেণ্টেজ আহিব পাৰে, মানে মেথমেটিক্সৰ কথা কৈছে দেই হা, গণিতৰ। HCF আহিব পাৰে, বটমাছ ৰুলছ আহিব দেই, টাইম এণ্ড ডিষ্টেঞ্চ আহিব, এলগেব্ৰা, ডেচিমেলছ, ফ্ৰেকশ্যন, প্ৰফিট এণ্ড লছ, এজ, স্কুৱেৰ ৰুট, এলিমেণ্টাৰী জিঅ'মেট্ৰি, ট্ৰিগনোমেট্ৰি, কেলেণ্ডাৰ এণ্ড ক্লক, চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট, মেজুৰেশ্যন, পাইপ এণ্ড কিষ্ট্ৰাম, LCM, ৰেচন এণ্ড প্ৰপাৰেশ্যন। তাৰপাছত তোমালোকক কি আহিব, কম্পিউটাৰৰ পৰা কিছুমান কুৱেশ্যন আহিব বুলি কৈছে। কম্পিউটাৰৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব মই ধুনীয়াকৈ বুজাই দিছোঁ। ফাইলছ এণ্ড ফল্ডাৰ্ছ আহিব, ইণ্ট্ৰডাকশ্যন টু উইণ্ড'জ, জিপ এণ্ড আনজিপ ফাইল,
পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন, ইমেইল, ৱৰ্ড প্ৰেজেণ্টেশ্যন, পেজ লেআউট, ইণ্টেণ্ট মেছেঞ্জাৰ আৰু ইণ্টাৰনেট ব্ৰাউজাৰ্ছ। ইয়াৰ পৰা তোমালোকৰ ধুনীয়াকৈ প্ৰশ্নখিনি আহিব। মই ধুনীয়াকৈ বুজাই দিম তোমালোকে কেনেকৈ পঢ়িব লাগিব, কি পঢ়িব নালাগিব। গতিকে আজি এইখিনি আলোচনা কৰিলোঁ। অহাটো ভিডিঅ'ত মই চিৰিয়েলি পঢ়াই যাম, ইংৰাজীৰ পৰা আৰম্ভ কৰি গোটেইখিনি ভালদৰে পঢ়াই যাম, যাতে তোমালোকে মানে কোৰ্চটো কমপ্লিট কৰিব পাৰা। আৰু টাইমটো ধুনীয়াকৈ আছে আমাৰ মাজত, যাতে তোমালোকে কোৰ্চটো কমপ্লিট কৰি পঢ়ি আৰু তোমালোকে পঢ়িও থাকিবা। মই তোমালোকক গাইড হিচাপে দি যাম ভিডিঅ' মাজে মাজে। গতিকে বন্ধুসকল আজিলৈ আহোঁ ইমানে। ধন্যবাদ।